ডেৰ বাজি যোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ গুৱাহাটী মহাবিদ্যালয়তো আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ হৈছে। মই দেখুৱাইছো এয়া উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ দৃশ্য। প্ৰায় 159 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ এই চেণ্টাৰত পৰীক্ষা আৰম্ভ হৈছে আৰু এই বিদ্যালয়খনত 3খন উচ্চতৰ মাধ্যমিক আৰু 1খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে। ইতিমধ্যে যিসমূহ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ সংমণ্ডল 2ৰ যি নিয়মাৱলী অনুসৰি 159 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত পৰীক্ষা আৰম্ভ হৈছে। মোৰ লগত মহাবিদ্যালয়খনৰ যি এই পৰীক্ষা চেণ্টাৰটোৰ ইনচাৰ্জ ডক্টৰ ভাস্কৰ জ্যোতি হাজৰিকা ছাৰ আছে, তেওঁৰ পৰা জানিব বিচাৰিম। আৰু তেওঁ নিজে এই মহাবিদ্যালয়খনৰ অধ্যক্ষ। পৰীক্ষা আৰম্ভ হৈছে 1:30 বজাৰ লগে লগে। আপোনালোকৰ কিমান ল'ৰা ছোৱালী পৰীক্ষা দিছে বা কেনেধৰণৰ পৰীক্ষাটো আৰম্ভ হৈছে? আমাৰ ইয়াত টোটেল 159 গৰাকী দিছে। 3টা চেণ্টাৰ আছে, নৰ্থ গুৱাহাটী কলেজ, AKC স্কুল আৰু শৰাইঘাট হাই ছেকেণ্ডেৰী স্কুল। টোটেল 159 গৰাকী, 132 গৰাকী আৰ্টছৰ হয় আৰু 27 গৰাকী ছায়েন্সৰ হয়। কটকটীয়া নিৰাপত্তাৰ মাজত হৈছে পৰীক্ষা আৰু AAACB ডিভিজন 2 যিখিনি গাইডলাইন আছে আমি সম্পূৰ্ণৰূপে মানিছোঁ আৰু চেষ্টা ৰাখিম যাতে গোটেই পৰীক্ষাটো সুকলমে অনুষ্ঠিত হয় আৰু ইয়াৰ লগতে আমি সকলো পৰীক্ষাৰ্থী শুভেচ্ছাও জনালোঁ। নিশ্চয় কেন্দ্ৰৰ দেখা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে 1:30 বজাৰ লগে লগে উত্তৰ গুৱাহাটী মহাবিদ্যালয়তো 159 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত হাইস্কুল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আজিৰ পৰা আৰম্ভ হৈছে।